Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, এতিয়াও চাহ নাস্তা কৰা নাই। 7টা মান বাজে। দেখিছে না এতিয়াও নিয়ৰ পৰি আছে। বাপৰে ঠাণ্ডা নহয় বাহিৰতো। ছাদৰ ওপৰত আহিছো। আজি ৰদ দিব নে নাই দিব বাপৰে মানে নিয়ৰ পৰি আছে নহয়। দোকান খোলাই নাই, 7টা মান বাজে সেই কাৰণে। আৰু দেখিছে নে অলপ ৰদ দিয়া নাই। মই উঠি আহিছো, ছাদৰ ওপৰত অলপ ঘূৰা ফুৰা কৰি আছো। ইমানে ঠাণ্ডা নহয় বাপৰে বাপ বাহিৰত। চাহ নাস্তা বনাও, ৰুটি তো ডেইলি বনাবই লাগে। ৰুটি বনাম, লগতে কণী ভাজি ল'ম। ছাদৰ ওপৰত আহিলো, চাহ খালো। চাহ খাই এবাল্টিমান কাপোৰ ধুই দিলো। ৰদটো ওলাইছে, নহ'লে দেৰিকৈ ধুলে নুশুকায় সেইকাৰণে। আৰু ইমান ধুনীয়া ৰদ ওলাইছে নহয়। কাম চাম বাদ দি ইয়াতে বহি থাকোঁ এনেকুৱা লাগি আছে। কিন্তু বহুত কাম আছে, ৰন্ধা বঢ়া আছে। কাঁহী বাতি এতিয়াও ধোৱা নাই, চাহ খোৱা কাঁহী বাতি আছে। কি ৰান্ধিম নাৰান্ধিম দেখাম আপোনালোকক, ব্লগটো শেষলৈকে চাই থাকক। আৰু মোৰ এইটোই সাধাৰণ জীৱন যাপন, ডেইলি ৰুটিন, ডেইলি কাম শ্বেয়াৰ কৰোঁ। এতিয়া কাপোৰখিনি শুকা দিওঁ, তাৰপিছত তলত যাম, কাম আছে। বহুদিন পিছত বাকৰ বিস্কুট এইবিলাক বিক্ৰী কৰিব আহিছে। এতিয়া তলত যাওঁ, ল'ম দুটামান। টচ বিস্কুট পেটিছ, টচ এক পেকেট। তলত গৈ টাটকা বিস্কুট বাকৰ লৈ আহিলোঁ। আৰু ইমান বিক্ৰী হয় নহয় দেখিছেনে। গৰম গৰম মানে একেবাৰে, সেইকাৰণে লগে লগে বিক্ৰী হৈ যায়। এতিয়া অলপ চাহ খাম। গৰম গৰম বাকৰ আনিছোঁ। চাহ খাইছোঁ কেতিয়াবাই ৰাতিপুৱাই, সেইকাৰণে চাহ খাম। আৰু বিছনা দুটা ঝাৰি ল'লোঁ, ঘৰো ঝাৰি লৈছোঁ। এতিয়া ৰণী ৰুমটো ঝাৰি ল'ম, ঝাৰা নাই। তাৰ আগতে অলপ চাহ খাওঁ, তাৰপিছত কৰিম। কাঁহী বাতি আছে ধুবলৈ, কাঁহী বাতি ধুই ল'ম। ৰন্ধা বঢ়া কি কৰিম দেখাম। গাখীৰটো গৰম দিছোঁ। আহি আছোঁ গাইজ। দুটা ৰুমৰে কাম হৈ গ'ল, চাফ চাফাই কৰি ল'লোঁ। দেখিছেনে বিছনা ঠিচনাবিলাক ঝাৰি ল'লোঁ। ৰণীৰ বিছনা হয়, ঘৰটো ঝাৰি ল'লোঁ। আমাৰটোতো কৰিছোঁ আগতে। আৰু কাঁহী বাতি আছিল কেইটামান ধুই ল'লোঁ। এতিয়াও ৰন্ধা বঢ়া কৰা নাই, আগত গা ধুম। গা নুধুলে নহয়, দেৰি হৈ যায়। কাপোৰ আছে কেইটামান ধুই ল'ম, গা ধুই ল'ম, তাৰপিছত ৰন্ধা বঢ়া কৰিম। আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। স্কুল যোৱাৰ পিছত কামখিনি কৰি লওঁ। টেবুল ঝাৰি একেবাৰে বিছনা পাতি ঝাৰি ঘৰটো ঝাৰু দি লৈছোঁ। এতিয়া লাইটটো বন্ধ কৰি দিওঁ। কাঁহী বাতি দেখিছেনে গোটেই ধুই চুই থৈ দিছোঁ। এতিয়া ৰন্ধা বঢ়া কৰা নাই, গেছ টেছ চাফা কৰি লৈছোঁ। গা চা ধুই আহি ৰন্ধা বঢ়া পাকঘৰত আহিলোঁ। একেবাৰে কেৰাহী চেৰাহী চকচকা কৰি থৈ দিছোঁ। গেছটো চাফা কৰি ল'লোঁ, কিন্তু ৰন্ধা বঢ়া হোৱা নাই ক'লোৱে। একেবাৰে গা ধুই আহি ৰন্ধা বঢ়া কৰিম। দেখিছেনে ৰদটো ওলাই। আগবেলা ইমান ৰদটো ওলাই ভাল লাগে, কিন্তু পিছবেলা হ'লে ইমান ঠাণ্ডা লাগে। সেইকাৰণে আগতে ভাবোঁ কাম চাম কৰি লওঁ। পানীৰ কামখিনি, কাপোৰবিলাক ধুই শুকা দিওঁ। কেইটামানতো ধুইছোঁ আগতে, আৰু কেইটা আছে ধুই একেবাৰে মেলি দি তাৰপিছত ৰন্ধা বঢ়া কৰিম। আহি আছোঁ গাইজ অলপ পিছত। আৰু চাহ খাব খুজিছিলোঁ নহয়, চাহও খোৱা নাই, অলপ পিছত খাম। হাই গাইজ, গা ধুলোঁ। গা ধুই কেইটামান কাপোৰ ধুই দিলোঁ, ৰাতিপুৱাও ধুই দিছোঁ। এতিয়া চাহখিনি খাই লওক। এতিয়াৰ পৰা চাহ খাম কৰি আছোঁ। তাৰপিছত চাহ খালোঁ। চাহ খাই ৰন্ধা বঢ়া যা যোগাৰ কৰিলোঁ। শুকান মাছৰ চব্জি বনাম। কি দি শুকান মাছ বনাই আছোঁ দেখাই আছোঁ। আৰু লগতে ফুলকবি দি মাছৰ চব্জি বনাম। মাছটো নহয় যোৱাকালিৰ আছিল, তেনেহ'লে চাই
কাটা বাছা তাড়াহুড়া কৰি কৰিলোঁ এতিয়া ৰান্ধা হৈ গ'ল এইটো হৈছে ফুলকবি মাছ বিলাহী দি চব্জি বনাই আছোঁ মাছ নহয় আছিল আগৰ দিনৰ আৰু এইটো হৈছে কল পচলা উৰহি বেঙেনা আলু দি শুকান মাছৰ চব্জি হৈ গ'ল আৰু ভাতটো আগতে হৈছে ৰান্ধা বাঢ়া কমপ্লিট এতিয়া কেতিয়া আহে লৰা হাজবেণ্ড দেখাম বাৰু আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক হাই গাইজ এতিয়া দুপৰীয়াৰ ভাতকেইটা খাই লওঁ সকলোৱে খাইছে ময়ে খোৱা নাই খোৱা লোৱা কৰি কাঁহী বাতিবিলাক ধুই থওঁ নহ'লে দেৰি হৈ যায় পিছত ধুলে ডেইলি এইটো কৰোঁ লগে লগে খাই লৈ ধুই দিওঁ আৰু আজিকালি সৰু দিন নহয় সময় পোৱা নাযায় খোৱাৰ পিছে পিছে ধোৱাৰ পিছে পিছে চাদৰ ওপৰত আহিলোঁ আহি পেলাই কাপোৰখিনি লৈ যাওঁ এতিয়া আৰু ৰদ চদ নাই আনি পেলাই ইয়াতে মেলি দি থৈ দিওঁ এই ৰুমটো থকাৰ কাৰণে নহয় ইমান সুবিধা হৈছে মানে ভিজা কাপোৰ চাপোৰ মেলি দি থৈ দিওঁ সন্ধিয়া হ'ল সন্ধিয়া লৰাই লৈ আহিলে চিংৰা লগতে চাহ খাই আছোঁ আমি 3-4 জনে এইটো ৰণী লৰা একেলগে খাই আছোঁ চাহখিনি খাই আহি আছোঁ গাইজ সন্ধিয়া চাহ খালোঁ চিংৰা দি বহুত দিন পিছত চিংৰা দি চাহ খালোঁ বাহিৰৰ বস্তু নহয় খোৱাৰ মোৰ ইমান এটা লোভ নাই তথাপি এবছৰমান হৈ গ'ল চিংৰা খোৱা আজি লৰাই লৈ আহিছে চাহৰে খালোঁ এতিয়া ৰাতিৰ কাৰণে ভাত বনাই আছোঁ মটন আছিল অলপ মটন দি ওলকবি দি বনাই আছোঁ ভাত বনাম অলপ পিছত আৰু মোৰ লাইফ ষ্টাইল হৈছে এইটোৱে সাধাৰণ জীৱন যাপন লাইফ ষ্টাইল মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কামে কাম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰুটি চাহৰ পৰা একেবাৰে ৰাতি খোৱালৈকে শেষ নাই একেবাৰে ৰাতি খাই লৈ কাঁহী বাতি ধুই একেবাৰে খোৱা পৰ্যন্ত যিয়ে নহওক আহক দেখাই আছোঁ মটন আছিল মটন দি ওলকবি বনাই আছোঁ ৰাতিৰ কাৰণে আৰু ভাতটো বনাম চাহ খোৱা কাঁহী বাতিবিলাক আছে ধুই ল'ম আৰু ল'ৰা পঢ়িব বহিছে ৰণীও তাতে পঢ়িব বহিছে দুটাই আহি আছোঁ গাই এতিয়া ৰাতি 8টামান বাজে খোৱা লোৱা দেৰি আছে ব্লগটো মই ইয়াতে শেষ কৰি দিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক ব্লগটো এটা লাইক দি চাই থাকক